আৰু আমাৰ বুথ মণ্ডলৰ সভাপতি মহোদয় আৰু শ্ৰদ্ধা ৰাইজ। এইটো কি লাইনা বাগান, লাইনা চাহ বাগানেই এইটো 15 নং ৱাৰ্ড বা যি নহওক। আমি বৰ বিশেষ দীঘলীয়া কৰিবলৈ নাই, বৰষুণো দিছে চাগে, আপোনালোকক ভাত যোৱা সময়ো হৈছে। এটা কাৰণতে আহিলোঁ, এখেতে প্ৰেচিডেণ্ট হিচাপে আছে, এখেতৰ ওপৰত MLA বলিন আছে, বলিনৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এতিয়া নৰেন্দ্ৰ মোদীয়ে যিমান সুবিধা দিছে আপোনালোকে পাইছে নহয়, অৰুণোদয় পাইছে, PM কিষাণ পাইছে, মাটি পট্টাও আপোনালোকে পাইছে। ঠিক আছে, এতিয়া যে আকৌ দিব 3000কৈ অৰুণোদয়, জানে 3000 কৰিব অৰুণোদয়, 1200 পৰিৱৰ্তে 3000 হ'ব, হা জানে নহয়। আকৌ পঢ়া শুনা ফ্ৰী কৰিব। গতিকে শ্ৰদ্ধা ৰাইজ, মই এতিয়া এটা লাষ্টত কথা ক'ব খুজিছোঁ, না হৈ যাব। গতিকে লাষ্টত এতিয়া আপোনালোকে সেই সুবিধাখিনি আকৌ লাগিবতো, সেই সুবিধাখিনি আকৌ লাগিব। সেই সুবিধাখিনি লাগিবলৈ হ'লে প্ৰধানমন্ত্ৰী 4 বছৰ থাকিবই, সি নাটৰে এতিয়া। কিন্তু হিমন্ত বিশ্বটো আঁতৰিব। এতিয়া হিমন্ত বিশ্ব শাসন শেষ, কাৰ্যকাল শেষ। আকৌ তাক বিচাৰেনে নাই? বিচাৰেনে নাই? যদি বিচাৰে বলিন চেতিয়া জিকিলেহে সি থাকিব, হয়নে নাই? গতিকে পুনৰবাৰ বলিন চেতিয়া পদুম ফুলত 9 তাৰিখে ভোট দি আকৌ আগৰ চৰকাৰখন ঘূৰাই আনক। সভাপতিয়ে যিমান আপোনালোকক দিছে আৰু বলিন চেতিয়া এখেতক দিব, বলিন চেতিয়াক হিমন্ত বিশ্বই দিব, হিমন্ত বিশ্বক মোদীয়ে দিব। যদি আকৌ কেনেবাকৈ সুতটো ছিগি যায়, সুতটো যদি ছিগি যায়, প্ৰধানমন্ত্ৰীয়ে চবকে দিব। অসমত BJP চৰকাৰ অনুপাৰ্য হ'বই, অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব হ'বই। কিন্তু এই শদিয়াটো আপোনালোকে সেই প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ লগত লাইনটো লগাই থ'ব লাগিব। কাৰণ প্ৰেচিডেণ্টত থাকিবই 4 বছৰ, কাউন্সিলৰ থাকিবই, মেম্বাৰ থাকিবই। MLA যদি নাথাকে এখেতলোকে দিব নোৱাৰে, মুখ্যমন্ত্ৰীয়ে তেতিয়া দিব নোৱাৰে। গতিকে ৰাইজৰ ওচৰত অনুৰোধ, অন্য কথা গাই বাই লাভ নাই। নিৰ্বাচনৰ সময়ত নিজৰ আসনখন পাবলৈ, গাদীখন পাবলৈ, যেনেকৈ বসন্ত মাহত কুলি কান্দে, মানে আহাৰ শাওণ ভাদ এইখনত নাথাকে, ঠিক তেনেকৈ কোনোবাই নতুনকৈ মানুহ আহি ঢেৰ ফুলজাৰি লেকচা দি অনেক বদনাম বখানি কিনি মাত্ৰ গাদীখন বিচাৰিব, তেওঁলোকে কিন্তু একো দিব নোৱাৰে। ৰাইজ, আপোনালোকক মই এটাই মাত্ৰ বাক্য ক'লোঁ, সাগৰ পাছত দিহিং, নদী, জান, জুই, খাল, কুকা, চব একে সম্বন্ধ থাকিলে মাছ পাবি আপোনাৰ খাল কুকাত। যদি সম্বন্ধ নাথাকে, চোতালত পুখুৰী এটা খান্দি লয়, সেই চোতালৰ পুখুৰীটো আৰু লগত যদি সম্বন্ধ নাথাকে, পুখুৰীয়ে হৈ থাকিব, তাৰ পৰা মাছ কাছ নাপায়। গতিকে কথাটো বুজি পাইছে ন কি কৈছোঁ? গতিকে শ্ৰদ্ধা ৰাইজক আশা কৰিলোঁ 9 তাৰিখে যেন পুনৰ আপোনালোকে আকৌ আগৰ চৰকাৰখন আনক। অসমত হ'বই, আপোনালোকৰ সমষ্টিৰ বিধায়কজনকো আনি লওক। এয়াই আশা ৰাখি আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাবৰ কাৰণে আহিছোঁ। এয়াই আপোনালোকৰ ওচৰত বিনম্ৰ প্ৰাৰ্থনা। ধন্যবাদ। সামৰণি।